আপুনি প্ৰাৰ্থী ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে কি আশা কৰিছে এবাৰ আমি যেহেতু এতিয়া প্ৰাৰ্থী হিচাপে প্ৰথম আম আদমি পাৰ্টিয়ে ৰাস্তাত কাম কৰা আৰম্ভ কৰিছে ফিল্ডত সেইকাৰণে আমি আশাবাদী আৰু এতিয়া ইয়াৰ বাহিৰেতো গত্যন্তৰ নাই বাকি দলসকল ফিল্ডত নামা নাই ৰাইজক হিতাধিকাৰী বনোৱাত ব্যস্ত ডেভেলপমেণ্ট বুলি কৈ হিতাধিকাৰী বনাই আমি ডেভেলপমেণ্ট কৰিছোঁ ৰাইজে দেখিছে দিল্লী আৰু পাঞ্জাৱত ৰাইজে বিজুলী ফ্ৰী পাইছে আমাৰ ইয়াত বিজুলী বিল বেছিকৈ দিব লগা হয় সেই কথাখিনি আমি ৰাইজক ক'লেই হ'ল বাকী নিজেই বুজিছে 1250 টকা পাইছে টেবলেটৰ দামখিনি কিনিবলৈকে নহয় গেছৰ দামটোৱে নিমিলে ৰাইজে বুজি পায় আজি কেনেকুৱা সংখ্যক ৰাইজ আহিছে দেখিছে গতিকে ৰাইজ আমাৰ পক্ষত আছে আৰু আম আদমি পাৰ্টি সদায় আণ্ডাৰ কাৰেণ্ট ওপৰত দেখুৱা ফেনে ফটকাৰে ঢেৰ মানুহ লৈ হুলস্থুল কৰি ফুৰা পাৰ্টি নহয় ভিতৰি প্ৰত্যেকজন মানুহৰ লগত কানেক্টিভিটি আছে আৰু তেওঁলোক ওলাই আহিছে আমি আশাবাদী বিজেপিয়ে কিন্তু টকাও খৰচ কৰিব বহু নেতাও আনিব টকা খৰচ কৰিলে ৰাইজে টকাটো নাপায় নহয় নেতা আহিব পাৰে কিবা বিজেপিয়ে যিখিনি কৰিলে আজি বিজেপিয়ে হিতাধিকাৰীৰ ওপৰত হিতাধিকাৰী কৰি আছে চৰকাৰে লোনৰ ওপৰত লোন লৈ আছে ৰাইজেতো বুজি পাইছে যে আমাক যিখিনি দিছে পেলাই দিয়া বাকি লোনৰ পইচা লৈ আমাকে ধৰুৱা কৰি গৈ আছে দিল্লী চৰকাৰে 9000 কোটি টকাৰ সাৰপ্লাস বাজেটত কাম কৰি ৰাইজক চিকিৎসা সেৱা ফ্ৰী দিছে সেই বস্তু ৰাইজে দেখিছে সোশ্যাল মিডিয়াৰ প্ৰচলন মোদী ডাঙৰীয়াই কৈছিল আজি সেই সোশ্যাল মিডিয়াই মোদী ডাঙৰীয়াৰ এগেইনষ্টত কাম কৰা আৰম্ভ কৰিছে কিয়নো দিল্লী আৰু পাঞ্জাৱৰ সুস্থ ৰাজনৈতিক পৰিৱেশ আমাৰ গাঁৱৰ ৰাইজৰ মুখলৈ লৈ আহিছে হেলিকপ্টাৰৰ হেৰি দেখুৱাব হেলিকপ্টাৰৰ চমকটো হেলিকপ্টাৰ ধুলিত ৰাইজ পুট কৰিছে 1,60,000 টকাকে এঘণ্টাত খৰচ কৰি হেলিকপ্টাৰত উঠোৱা পইচা দি যদি এজন মানুহক চিকিৎসা কৰালেহেঁতেন ৰাইজ সন্তুষ্ট হ'লহেঁতেন আমি ঘোষণা কৰিছোঁ আজি প্ৰত্যেকখন পেপাৰৰ ফ্ৰণ্ট পেজত আহিছে যদি মই যদি সাংসদ হওঁ মোৰ দৰমহা পইচা দি ৰাইজৰ সেৱা কৰিম ৰাইজক চিকিৎসা কৰাম যেনেকৈ কৰি আমি দেখিছোঁ আমাৰ ৰাইজে হস্পিটালৰ কেছ কাউণ্টাৰত বহি মাটি বিক্ৰী কৰিছে এই অৱস্থা পৰিৱৰ্তন কৰিব নোৱাৰা চৰকাৰ এখনক ৰাইজে কিয় ভোট দিব আজি সেই অৱস্থালৈ ৰাইজক লৈ গৈছে ৰাইজক উচিত এটা ছটিয়াই দিছে 1250 টকা লয় একো নকবি 5 কেজি চাউল লয় একো নকবি কিন্তু সেই হিলডোল ভাঙি ৰাইজ ওলাই আহিছে ইয়াৰ মানে পৰিৱৰ্তন আগত আহি আছে হিমন্ত বিশ্ব শৰ্মা প্ৰত্যাহ্বান নহবনে যথেষ্ট পপুলাৰ বিজেপিৰ নাকৰ তলত তিনিবাৰকে কেজৰিৱালক চৰকাৰ বনাই থৈ দিছে গতিকে প্ৰত্যাহ্বান আমি নাভাবোৱে প্ৰত্যাহ্বান বুলি উচ্চতম ন্যায়ালয়ে দেখা পোৱা গৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পষ্ট হ'ল যে অসমৰ কোনো বাংলাদেশে তথ্য নাই বুলি তেখেতে শপতনামা দিছে কি ক'ব তেখেতেই কৈছিল ইয়াত বাংলাদেশে আছে বুলি এদিন বুলি কৈছিলে এতিয়া আকৌ তেখেতে শপতনামা দিছে নাই বুলি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰীজনৰ নাম নৰেন্দ্ৰ মোদী তেখেত এজন ফকীৰ বুলি কোৱাটো 8000 কোটি টকা প্লেনত ঘূৰে ৰাইজক দিছে আমাৰ যিসকল ৰান্ধনী স্কুলত চাকৰি কৰা ৰান্ধনীসকলক দৰমহা দিয়ে 1000 টকা দিনে 33 টকাকৈ ভাত খাবলৈ দিয়ে তেওঁ যোৱা 9 বছৰত 100 কোটি টকাৰ ভাত খালে সেইজন মানুহৰ কথা কোনে বিশ্বাস কৰিব সুপ্ৰিম কোৰ্টেও বিশ্বাস নকৰে আৰু কোৰ্টৰ অৱস্থা দেখিছেই কোৰ্টে কি কৰিবলৈ লৈছে সাধাৰণ ৰাইজৰ ওপৰত কোৰ্টৰ ওপৰত আস্থা নাইকিয়া হৈ গৈছে সমগ্ৰ অসমবাসীয়ে কাৰ বিৰুদ্ধে আন্দোলন কৰিছিলে আপ ৰাইজৰ লগত আছে আপ সদায় ৰাইজৰ লগত আম আদমি পাৰ্টিয়ে ৰাইজক মন্ত্ৰী বিধায়কে পোৱা সুবিধা দিবৰ বাবে ৰেডি হৈ আছে আৰু আমাৰ চৰকাৰ হ'লে আমি দিম চৰকাৰ নহয় সাংসদ হ'লেও দিম ডিব্ৰুগড়ত যিহেতু আপেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এজেপিও দিব তাত কিন্তু বিজেপিৰ পৰা হ'ব সৰ্বানন্দ সোণোৱাল গতিকে সৰ্বানন্দ সোণোৱাল এইবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব তেওঁৰে নিজৰ লুৰিণজ্যোতি গগৈ আছে আৰু চাহ বেল্টৰ শক্তিশালী প্ৰাৰ্থী মনোজ ধানোৱাৰ ডাঙৰীয়া আছে চাহ বেল্টৰ ৰাইজ আমাৰ ইয়াতো বহুত আহিছে ইয়াৰ যিজন এতিয়া বৰ্তমানৰ সাংসদ তেওঁ বিজেপিক লৈ ডুবিছে কিয় কাৰণে লৈ ডুবিছে তেওঁ যত আন্দোলন কৰিলে বিহালীৰ MLA আছিল তাৰ আগতে তেওঁ আদিবাসী ছাত্ৰ সন্থাৰ লিডাৰ আছিলে তেওঁলোকে কিয় আন্দোলন কৰিছিলে ৰাইজৰ পিঠিত কিয় পুলিচৰ কোপ খুৱাইছিলে দৰমহা বঢ়াম বুলি ৰেভিনিউ মন্ত্ৰী হৈ থাকিল লেবাৰ মন্ত্ৰী হৈ থাকিলে MP হ'ল তেওঁতো বঢ়াব নোৱাৰিলে সাংসদত গৈ মোদীৰ গুণগান গালে গুণগান কাৰ গাব লাগিছিল ৰাইজৰ কথা ক'ব লাগিছিল মোৰ ৰাইজে দৰমহা পোৱা নাই 230 টকা দৰমহাত কেনেকৈ চলিব ৰাইজ আমাৰ কেজৰিৱাল ডাঙৰীয়া প্ৰথম দিনা অসমত ভৰি দি ঘোষণা কৰিছে চাহ বাগানৰ মানুহসকলৰ ডেইলি ৱেজেছ 450 টকা কৰিব আৰু ভূমি পট্টা প্ৰদান কৰিব এনেকুৱা ধৰণৰ ঘোষণা কৰিবলৈও তেওঁলোকৰ শক্তি নহ'ল আজিলৈকে গতিকে তেওঁলোকৰ ওপৰত ৰাইজৰ ভৰসা উঠি গৈছে আৰু এইবাৰ ৰাইজে আম আদমি পাৰ্টিৰ ফালে ভালদৰে চাব ঠিক আছে ধন্যবাদ